গুড ইভিনিং। আজি বহুত দিন পিছত এটা ব্লগ লৈ আহিছোঁ। যিহেতু মোৰ মানুহজন বহুত অসুস্থ আছিল, গতিকে ব্লগ চগ কৰিব পৰা নাছিলোঁ আৰু দিয়াৰো সাহসতা মোৰ নাছিল। তো আজি মোৰ মানুহজন সুস্থ হৈছে। এইজন মোৰ মানুহ। আজি ৰাতিপুৱা মই চুলি দাড়ি কাটি কালাৰ চালাৰ কৰি দিলোঁ। ভাল লাগিছে ন? ভাল লাগিছে। মোৰ মানুহজনৰো ভাল লাগিছে। তো আপোনালোকে আশীৰ্বাদ কৰক, অতি সোনকালে তেওঁ সুস্থ হৈ পৰক। তেওঁ ইমান সোনকালে যে এনেকুৱা ধৰণৰ বেমাৰ এটা হ'ব মই ভাবিয়ে পোৱা নাছিলোঁ। পটকৈ তেওঁৰ প্ৰেছাৰটো ষ্ট্ৰক হৈ গ'ল আৰু তাৰপিছতে যিয়ে নাছিল তেওঁ 17 দিন থাকিলোঁ। থকাৰ পিছত এতিয়া তেওঁ অকণমান সুস্থৰ কাৰণে ব্লগ কৰিবলৈ আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, বহুত দিন বাৰীত নাছিলোঁ, ঘৰত নাছিলোঁ। এয়া ৰঙালাও এজোপা ৰুইছিলোঁ, ৰঙালাও জোপাও যেন যৌৱনত ভৰি দিছে, তেনেকুৱা অৱস্থা হৈছে। ধুনীয়া হৈছে কিন্তু গছজোপা। আৰু আমাৰ এওঁ যিহেতু এজন শিক্ষক আছিলে, গতিকে তেওঁক এতিয়া সৰু সৰু মুৰ্গীৰ পোৱালি খাব দিছে। ডক্তৰে মুৰ্গীৰ চুপ খাব দিছে। সেইকাৰণে মুৰ্গীটো এনেকুৱা হৈ আছে যে এই মুৰ্গীকেইটা তেওঁলোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাক বাপেকে দি থৈ যায়। মানে ইয়াতো ভিতৰতো দুটা আছে, ভিতৰতো এই পলৰ ভিতৰতো চাক দুটা আছে। তো আজি তেওঁক মুৰ্গীৰ চুপ বনাই খুৱাইছিলোঁ। এইটো দুটা আছে, এটাই ঘাঁহ কৰি পেলাইছে মূৰটো, একদম মূৰত মাৰি মাৰি। তো বন্ধুসকল, চিতলমাৰী ৰাইজখিনিয়ে মোক বহুত সহায় কৰিছে। তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা জনাবলৈ ভাষা নাই মোৰ। তেওঁলোকে ফল, বিস্কুট, মুৰ্গীৰ ডিম, মানে জীয়া মাছ সকলোখিনি তেওঁলোকে যোগাৰ কৰি দিছে। তো তেনেকুৱা এজন মানুহ আছিল মোৰ মানুহজন। সেইটো এৰিয়াৰ কাৰণে দুৰ্বতৰা নিচিনা। সকলোৱে তেওঁক বহুত ভাল পায়। হয়তো বেমাৰত নপৰিলে মই গমেই নাপালোঁহেঁতেন তেওঁৰ জনপ্ৰিয়তা চিতলমাৰীত কিমান। গতিকে ভাল লাগিছে। আৰু মোৰ মানুহজনো লাহে লাহে সুস্থ হ'ব লৈছে। মানুহখিনিৰ ভালপোৱা আৰু অনুপ্ৰেৰণাই তেওঁক জীয়াই থাকিবলৈ শক্তি যোগাইছে। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাব, অলপ লাইক এটা কৰিব আৰু মোৰ লগত থাকিব, সদায় মোক ছাপোৰ্ট কৰি যাব, যাতে মই আগবাঢ়ি যাব পাৰোঁ, মোৰ মানুহজনলৈ সুস্থ কৰি ৰাখিব পাৰোঁ।